Hello, dear students. Here I am going to discuss about the probable questions of minor paper. What I think before just a day before the examination, it will be helpful for you people. মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাসৰ এই অধ্যায়টো প্ৰকৃততে এক বৃহৎ ঐতিহাসিক দস্তাবেজৰ অংশবিশেষ তুৰ্কী আৰু আৰব যি শক্তি সেই শক্তিয়ে ভাৰতত প্ৰৱেশ কৰাৰ পূৰ্বৰ অৱস্থাৰ পৰা ভাৰতবৰ্ষৰ সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক খতিয়ান এই পাঠ্যক্ৰমে সামৰি লোৱাৰ পৰা প্ৰায় ইউৰোপীয় বণিকসকলে ভাৰতত অভ্যুত্থান হোৱাৰ সময়লৈকে এক সুদীৰ্ঘ সময় এই পাঠ্যক্ৰমে সামৰি লৈছে গতিকে এক বিশাল পাঠ্যক্ৰমৰ সম্পৰ্কে থাউকতে আলোচনা কৰাটো সম্ভৱ নহয় যি কি নহওক ছাত্ৰ ছাত্ৰীৰ ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি এই আলোচনাটো যুগুত কৰা হ'ল এক নম্বৰ ইউনিটত আহিবলগীয়া প্ৰশ্নসমূহৰ ভিতৰত এই 1.22 বহুত জৰুৰী এডভেন্ট অফ দ্য আৰবছ এণ্ড তুৰ্কছ ইন দ্য ইণ্ডিয়ান পলিটিক্স এই যিটো আছে এইটো হয় চুলতান মাহমুদৰ আক্ৰমণ নহ'লে মহম্মদ ঘুৰি আক্ৰমণৰ সম্পৰ্কে এটা কুৱেশ্যন আহিব ইণ্ডিয়ান পলিটি ডিউৰিং 11th and 12th চেঞ্চুৰীৰ ক্ষেত্ৰত ষোড়শ পাণ্ড্য এই যিটো ৰাজবংশ এই ৰাজবংশকেইটা সম্পৰ্কে আহিব পাৰে আৰু পালসকলৰ বিষয়ে এটা কুৱেশ্যন অহাটো নিশ্চিত ইয়াত 1.3ত স্লেভ ডাইনেষ্টি এষ্টাব্লিছমেণ্ট অফ স্লেভ ডাইনেষ্টিৰ সম্পৰ্কে আহিব পাৰে চুলতানা ৰেজিয়াৰ এটা কুৱেশ্যন আহিব পাৰে নেক্সট আলাউদ্দিন খিলজীৰ মাৰ্কেট পলিচি আহিব পাৰে ইয়াত তুগলক বংশৰ মহম্মদ বিন তুগলকৰ সম্পৰ্কে এটা কুৱেশ্যন আহিব পাৰে জ্ঞানী মুখ্য ৰজা হিচাপে কিয় মহম্মদ বিন তুগলকক গণ্য কৰা হয় নহ'লে দিল্লীৰ পৰা দৌলতাবাদলৈ যি ৰাজধানী শিফ্ট কৰিছিলে সেই সম্পৰ্কে এটা কুৱেশ্যন আহিব পাৰে ইয়াৰ পিছৰ বিজয়নগৰ আৰু বাহমনি কিংডমৰ সম্পৰ্কে এটা কুৱেশ্যন আহিব পাৰে যে বিজয়নগৰ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিলে বিজয়নগৰ ৰাজ্যৰ আৰ্ট এণ্ড আৰ্কিটেক্সাৰ সম্পৰ্কে লিখা এনেকুৱা কিন্তু কুৱেশ্যন এটা আহিব পাৰে কিন্তু বিজয়নগৰ ৰাজ্যৰ সম্পৰ্কে আহিলেও ইয়াতে 1.4 মানে 4টা যিহেতু সাব ইউনিট আছে গতিকে ইয়াৰে মই কোৱা দুটা প্ৰশ্ন আহিব সেইটো নিশ্চিত ইউনিট 2ৰ এষ্টাব্লিছমেণ্ট অফ মোগল ৰুল ইয়াতে এষ্টাব্লিছমেণ্ট অফ মোগল ৰুল অন দ্য ইভ অফ দ্য কামিং অফ বাবৰ সেই কুৱেশ্যনটো আহিব তাৰপৰা ইউজ অফ ফায়াৰ আৰ্মছ ইন বেটেল অফ পানিপথ ফাৰ্ষ্ট বেটেল অফ পানিপথ সেইটো সম্পৰ্কে আহিব শ্বৰ্ট কুৱেশ্যন ফাৰ্ষ্ট বেটেল অফ পানিপথ কেতিয়া সংঘটিত হৈছিলে সেইটো আহিব পাৰে বা বাবৰে কোনটো ৰাজবংশৰ ৰজাৰ লগত কনফ্লিক্ট হৈছিলে ইব্ৰাহিম লোডি উত্তৰটো সেইটো সম্পৰ্কেও আহিব পাৰে ইয়াতে এই দুটা ইউনিটৰ সম্পৰ্কে এতিয়ালৈকে এইকেইটা কুৱেশ্যন যিকেইটা কৈছোঁ সেইকেইটা অহাটো প্ৰায় নিশ্চিত দেন জাষ্ট হুমায়ুনটো তোমালোকে স্কিপ কৰিব পাৰা হুমায়ুনৰ যিখন যুদ্ধ হৈছিলে শ্বেৰশ্বাহৰ লগত সেইখন তোমালোকে চাবা টপিক ইজ ভেৰি ইম্পৰ্টেণ্ট শ্বেৰশ্বাহ চুৰি গোটেইকেইটাই চাই যাবা আৰু শ্বেৰশ্বাহ চুৰিৰ ৰেভিনিউ পলিচিৰ সম্পৰ্কে এটা শ্বৰ্ট নোট আহিব পাৰে দেন কনচলিডেশ্যন অফ মোগল ৰুল আণ্ডাৰ আকবৰ এইটোতো ভেৰি ইম্পৰ্টেণ্ট আৰু ইয়াত যিটো মোগল ৰাজপুত ৰিলেশ্যনশ্বিপ সেইটো অহাটো প্ৰায় খাটাং দিন ইলাহী আহিব পাৰে ইয়াৰ পিছত 2.3ৰ পৰা আহিব পাৰে মাদাদী মাছ খুটকাস্তা পাহিকাস্তা এইকেইটা আহিব পাৰে এণ্ড এজে হ'ল গোটেই জমিনদাৰী ছিষ্টেম সম্পৰ্কে আহিব পাৰে তোমালোকৰ বহু ছাত্ৰ ছাত্ৰীয়ে মাইনৰ পেপাৰ বুলি আচলতে পেপাৰখন ভালকৈ পঢ়িবলৈ বেয়া পোৱা
পঢ়িবলৈ সময় উলিয়াব নোৱাৰা কিন্তু তোমালোকে বহুতৰে বেক লাগিছে মাইনৰ পেপাৰখনতে কাৰণ তোমালোকৰ ইগনৰেঞ্চৰ কাৰণে এইটো হৈছে সেইটো বহুত বেয়া কথা হৈছে এখন অতি ইম্পৰ্টেণ্ট পেপাৰ কাৰণ পৰৱৰ্তী সময়ত তোমালোকে প্ৰশাসনিক বিষয়াৰ কাৰণে যদি প্ৰিপেৰেশ্যন চলোৱা এই পেপাৰখনৰ পৰা তোমালোকে 100% প্ৰশ্ন উত্তৰ ইয়াৰ পৰা আহে নেক্সট আমি আৰম্ভ কৰিম ইউনিট 3 Unit 3 Mughal Empire under Jahangir Shah Jahan important campaigns etu jikono eta saba Mughal Empire under Aurangzebor religious policy to ahibo aru yar pisot jodi ami sabo paru kobo paru then decline causes and consequence of the decline of the Mughal Empire hetu ahibo pare then very important Nawabs of Bengal or Maratha এই দুইটাই ইম্পৰ্টেণ্ট গতিকে ইয়াত মই এছটাইপ কুৱেশ্যন কিতাপ অহাটো নিশ্চিত দেন ইউনিট 4ৰ ভক্তি মুভমেণ্টৰ সম্পৰ্কে এটা কুৱেশ্যন আহিব ইজ ভক্তি এণ্ড গ্ৰ'থ অফ ভক্তি মুভমেণ্ট ইয়াত ভক্তি মুভমেণ্টৰ দিনত ভাৰ্নিকুলাৰ লিটাৰেচাৰ কেনেকুৱা গ্ৰ'থত সেইটো সম্পৰ্কে আহিব পাৰে চুফি মুভমেণ্টৰ সম্পৰ্কে আহিব চুফি মুভমেণ্টৰ সম্পৰ্কে অহাটো চিয়'ৰ আৰু যিটো পাহাৰী ষ্ট্ৰাকচাৰ সম্পৰ্কে এটা কুৱেশ্যন আহিব পাৰে ইছলামিক যিটো ষ্ট্ৰাকচাৰ তাত ইম্পেৰিয়েল যিটো ফিচাৰ্ছ সেই ফিচাৰ্ছকেইটা সম্পৰ্কে আহিব পাৰে মই আমাৰ কিতাপখনত ভালদৰে এই সম্পৰ্কে উল্লেখ কৰিছোঁ প্ৰকৃততে তোমালোকে যদি এই কিতাপখন পঢ়িছা তেন্তে বিষয়বস্তুসমূহ অনুধাৱন কৰাত সহজ হ'ব ভৱিষ্যতে তোমালোকে চাব পাৰা যদি কিনাও নাই পিছত চাব পাৰা যে এই কিতাপখনত কিদৰে আমি চিলেবাছ সম্পৰ্কে 2D পইণ্ট কথাখিনি আলোচনা কৰিছোঁ ছাত্ৰ ছাত্ৰীৰ কাৰণে এখন হাতী পোৱালি সমান কিতাপ আমি এৰি দিয়া নাই হাতী পোৱালিৰ নিচিনা এখন কিতাপ যদি এৰি দিয়া হয় ছাত্ৰ ছাত্ৰীবিলাক দুৰ্বিধাত পৰে আমি সেইকাৰণে 2D পইণ্ট এখন কিতাপ লিখিছোঁ আৰু যাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে সুফল পোৱাটো নিশ্চিত বজাৰত বহু হাতী পোৱালি সদৃশ কিতাপ পায় কিন্তু সেই কিতাপবিলাকৰ পৰা ছাত্ৰ ছাত্ৰীসকলে প্ৰকৃত তথ্যটোৰ আঁত ধৰিবই নোৱাৰা হৈ থাকে যি কি নহওক তোমালোকে এই কিতাপখন মই ইতিমধ্যে হাইলাইট কৰি দিছোঁ ভৱিষ্যতে 3rd ছেমিষ্টাৰত আমি এখন কিতাপ দেখিম মাইনৰ কোৰ্চৰ যে ফ্ৰম দ্য কামিং অফ দ্য ইউৰোপিয়ানছ আপ টু 1950 মানে ইউৰোপীয়সকলৰ আগমনৰ পিছৰ পৰা একেবাৰে ভাৰত স্বাধীন হোৱালৈকে বিভিন্ন তথ্যখিনি ইয়াত থাকিব তোমালোকৰ সুবিধা হোৱাকৈ মই বিষয়বস্তুসমূহ এই 3rd ছেমিষ্টাৰত আহিবলগীয়া কিতাপখনৰ নোটডাউন কৰি দিছোঁ যি কি নহওক আগন্তুক পৰীক্ষাৰ কাৰণে শুভেচ্ছা জনালোঁ আৰু থাৰুকতে কাইলৈ আহিবলগীয়া সম্ভাৱ্য প্ৰশ্নসমূহৰ এটা অৱধাৰণা দাঙি ধৰিলোঁ তোমালোকে হাতত যিখন বৰ্তমান কিতাপ আছে সেইখনকে চোৱা আৰু পৰৱৰ্তী সময়ত 3rd ছেমিষ্টাৰৰ মাইনৰৰ কাৰণে ল'বলগীয়া কিতাপ সম্পৰ্কে এখন ভিডিঅ' জাৰি কৰিম অল দ্য বেষ্ট ইয়ৰ আপকামিং এক্সামিনেশ্যন হেভ এ নাইচ ফিউচাৰ